গুচি যাব বুলি কোনো ভবাই নাছিলে যদিও মই আজি 10 বছৰ ড্ৰাম বজোৱা নাই সংগত কৰা নাই তেওঁৰ লগত কিন্তু তেওঁ যেনেকৈ এনেকৈ এটা ঘটনা হ'ব আমি হেৰুৱাই পেলাম তেওঁক আমি কেতিয়াও ভবা নাছিলোঁ আৰু সেইটো সকলো ৰাইজে সেইটো অনুভৱ কৰিছে তো আমিও অনুভৱ কৰিছোঁ তেনেকৈ আৰু আমি যিহেতু বহুত সময় জীৱনৰ মানে সেই যিখিনি সময় কয় ল'ৰা ডাঙৰ হয় 17 বছৰ বয়সৰ পৰা মই জুবিনৰ আছিলোঁ লগত বহিছিলোঁ আৰু মই চবতকৈ সৰু আছিলোঁ তেতিয়া সিমান মানে মই ডেকাকালটো গোটেইটো তেওঁৰ লগতে পাৰ কৰিছোঁ ইভেন মই 2015লৈকে বজাইছোঁ গতিকে ডেকাকাল বিয়া পাতিলোঁ তাৰপিছত ল'ৰা হ'ল তাৰ পিছলৈকে বজাই আছোঁ গতিকে সেইটো এটা আমাৰ চবৰে এটা বেলেগ এটা অনুভৱ তো আমি যেতিয়া সেইটো নাইকিয়া হ'ল তাৰপিছত আমি যেতিয়া লগ পালোঁ আকৌ জুবিনৰ ঘৰত যেতিয়া গ'লোঁ লগ পালোঁ ঋতুহঁতো আহিলে মই পৰা দনিহঁতো আহিলে লগ খালোঁ আকৌ আমি যোৱাত আহিলোঁ যোৱাত ঋতু মই আহিছোঁ তেওঁৰ ছাত্ৰ যিটো পাতিছিলে সামূহিকভাৱে তাতে আহি আমি কথা চথা পাতি গ'লোঁ তাৰপিছত আমি কি হ'ল মই এটা হোৱাটছআপ গ্ৰুপ খুলিলোঁ খোলাৰ পিছত আমি আকৌ কথা বতৰা আৰম্ভ হ'ল ভিডিঅ' কল হ'ল তেনেকৈ মনত আহিলে যে কিবা এটা কৰোঁ আমি তাক এটলিষ্ট আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে তেওঁৰ নিজে সেই আসনখন যে আমাৰ মাজত আছে জুবিন গাৰ্গৰ আমাৰ অন্তৰত যিখন আসন আছে সেই আসনখন আমি জীয়াই থাকিব লাগে এটলিষ্ট আমাৰ এই বেণ্ডটোত এতিয়া আমাৰ ভাস্কৰ ৰাজকোঁৱৰ আছিলে তেখেত নাই ঢুকালে তো আমাৰ মাজত ৰাখোঁ কেনেকৈ ৰাখিম তো আমি ডেফিনেটলি মিউজিকৰ মাজতেই তেওঁক জীয়াই ৰাখিব লাগিব তো সেইটোৱে আমি এটা আৰম্ভ কৰিলোঁ যাত্ৰা এই বেণ্ডটোৰ নামটো আমি বহুত নাম চইচ কৰোঁ আকৌ কেঞ্চেল কৰোঁ এই নামটো চিলেক্ট কৰিবলৈ আমাৰ 15 দিনকৈ বেছি সময় লাগিছে তো আমি তাৰ নামটোত তেওঁক আমাৰ লাগে ZG লাগে তো বহুত বিচাৰি Z.org কৰিলোঁ আপুনি মন কৰিব লগতো আমি আজি লঞ্চ কৰিছোঁ জেডটো ডাঙৰ কেপিটেল লেটাৰ .org সৰু ORGটো ডাঙৰ তো গাৰ্গৰ মাজত আমি এতিয়া সোমাই আছোঁ তো তেনেকৈ তেওঁ ৰাখিছোঁ আৰু তেওঁ যিদিনা মিউজিক কৰিছিলে সেইদিনা মিউজিক আমি কৰি যাম অকল জুবিনৰ গীতখিনি আমি কৰিম বুলিয়ে নহয় তেওঁ যেনেকৈ সৃষ্টি কৰিছিলে গীতসমূহ যিটো ট্ৰেণ্ড যিটো আছিলে সেই ট্ৰেণ্ডটো আমি কণ্টিনিউৱাছলি ৰাখিম আমাৰ মাজত নতুন উঠি অহা প্ৰজন্ম যিখিনি আছে আমি আমাৰ বেণ্ড হিচাপে থাকিব কোনো ছিংগাৰৰ বেণ্ড নহয় ছিংগাৰ আমি মানে তেনেকৈ হেৰি নকৰোঁ ছিংগাৰৰ লগত বজাব যায় যে তেনেকৈ নহয় আমি এজ এ বেণ্ড যেনেকৈ জুবিনৰ বেণ্ড আছিলে এইটো একেলগে গৈছিলোঁ একেলগে একেখন গাড়ীতে যাওঁ ঠিক সেইধৰণে আমি নতুন উঠি অহা ল'ৰা ছোৱালীখিনিক আমি আমাৰ ফালৰ পৰা আমি যিখিনি জানো আমি মিউজিকৰ যিখিনি আমাৰ ভগৱানে যিখিনি দিছে আমি বিলাই থৈ যাম তেনেকৈ আৰু ল'ৰা ছোৱালীখিনি চিনি পাব মানে ভাল পাব উঠি অহা প্ৰজন্ম আৰু আজিকালি ল'ৰা ছোৱালী বহুত ভাল গান গায় ভাল হয় তো তেওঁলোকে অলপ সকাহ পাব কোনোবা ছিংগাৰ আছে হয়তো তেওঁ আৰ্থিকভাৱে নোৱাৰে কৰিবৰ কাৰণে মিউজিকেল ট্ৰেক এটা বনাব নোৱাৰে এজন ভাল এৰেঞ্জাৰ্ছত গৈ এটা গান কম্প'জ কৰাব নোৱাৰে পইচা লাগে যিহেতু তো এইখিনিসমূহ আমাৰ ফালৰ পৰা অফক'ৰ্ছ ফ্ৰী অফ কষ্টে হ'ব 19 তাৰিখৰ যিটো দুঃসংবাদ ছেপ্টেম্বৰৰ সেইদিনা আপোনাক আমি তাৰ পাছতে আপুনি দেখিছিলোঁ ছ'চিয়েল মিডিয়াত আপুনি যথেষ্ট শোক প্ৰকাশ কৰিছিলে আৰু কিছুমান শোকো প্ৰকাশ কৰিছিলে আকৌ 19 তাৰিখ আহিছে আজি কাইলৈ 19 তাৰিখ হয় তিনিটা মাহ কি ক'ব জুবিন ঢুকোৱাৰ সময়তো মই বাহিৰত আছিলোঁ ফটকৈ নিউজটো পাইছোঁ মিডিয়াত অহাৰ আগতে আমি নিউজটো পাইছোঁ বিশ্বাস কৰিব পৰা নাই হাত ভৰি কঁপি গৈছে মই একদম বাইকত আছিলোঁ বাইকখন চলাই মই ঘৰত যাব পৰা নাই ৰখোঁ ৰাস্তাত পানী খাওঁ মুখখন পানী মাৰোঁ আকৌ অকণমান দূৰ যাওঁ তেনেকৈ যাওঁ মানে মই সেইদিনাখন নিজকে মানে মই কিবা এটা হ'ল নি প্ৰেছাৰ উঠি গৈছে মোৰ কিবা টাইপৰ হৈ গৈছে আমাৰ গোটেইকেইটাৰে মানে আৰু মই প্ৰথম ফেচবুকত পষ্টটো ময়ে দিছিলোঁ যে আমাৰ গল্ডিক মাৰি পেলালে বুলি গল্ডি কোনো স্কুবা ড্ৰাইভিঙত যোৱা নাছিলে গল্ডি সাঁতুৰিব ঢুকাইছে বুলি মই পষ্ট দিছোঁ মানুহে মোক বহুত গালি পাৰিছিল তেতিয়া মই এখন মোৰ লগৰ এজন আহি ডিব্ৰুগড় গৈ পষ্টখিনি ডিলেটো কৰি দিছে কিন্তু স্ক্ৰীণশ্বট থাকি গ'ল এতিয়াও মই সেইখিনি বস্তু মোৰ থ্ৰেডত আছিলে থ্ৰেডটো মই আকৌ পাই গ'লোঁ তো প্ৰথমতে ময়ে ডাউট কৰি কিনে ফেচবুকত ছ'চিয়েল মিডিয়াত সেই কথাষাৰ লিখিছিলোঁ আৰু তেনেকৈ বহুত কথা লিখিছোঁ মই কাৰণ তাক মই জানোতো তাক বুলিয়ে কওঁ আমি কেতিয়াবা এতিয়া তেওঁ বুলি ক'বলগীয়া হয় কেতিয়াবা তাক বুলি শব্দটো ওলাই যায় মুখৰ পৰা আমি জানো আমি মানে এনেকৈ জুবিনে এনেকুৱা এটা ল'ৰা জুবিনক সি শুই থকা অৱস্থাত উঠাব গ'লে সি লাট মাৰি দিয়ে বেয়াকৈ কৰি দিয়ে তো কি অৱস্থাত কি তাৰ মানে পৰিৱেশ হয় সি কেনেকুৱা হয় মানুহটো সেইটো আমি সকলোৱে ভালকৈ জানো তাৰমানে আৰু সেইখিনি কথা কৈছোঁ মই অলৰেডি বহুতবাৰ সেই কথা